আজি যেহেতু প্ৰেৰণা আঞ্চলিক মহিলা সমিতিয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে, কণ কণ যি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ বাবে পদক্ষেপ লৈছে আৰু তাৰ সংকল্পত কি ক'ব আপুনি? অত্যন্ত আদৰণীয় পদক্ষেপ লৈছে প্ৰেৰণা আঞ্চলিক মহিলা সমিতিয়ে, কিয়নো যিহেতু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে জীৱনত আগবাঢ়ি যাবলৈ পঢ়া শুনা কৰি যি সুখ্যাতি লাভ কৰিছে, সেই কৃতি ছাত্ৰ ছাত্ৰীসকলক আৰু প্ৰেৰণা দি তেওঁলোকৰ জীৱনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আৰু জীৱনত আৰু সফলতা লাভ কৰিবলৈ প্ৰেৰণা আঞ্চলিক মহিলা সমিতিৰ সদস্যসকলে তেওঁলোকক আদৰি আনি তেওঁলোকক সামান্য মৰম যাচি যি আদৰণি জনালে, সম্বৰ্ধনা জনালে, অতি সুন্দৰ পদক্ষেপ হৈছে। তাৰ লগতে তেওঁলোকে বিজয়ী প্ৰাৰ্থীসকল যিসকলে পঞ্চায়ত নিৰ্বাচনত এইবাৰ সুফল লাভ কৰিছে, সেই বিজয়ী প্ৰাৰ্থীসকলকো সম্বৰ্ধনা যাচিছে। এনেধৰণৰ আদৰণীয় পদক্ষেপে সমাজখনক সুন্দৰ পথে পৰিচালিত কৰে। গতিকে প্ৰেৰণা আঞ্চলিক মহিলা সমিতিয়ে যিবিলাক সুন্দৰ ভাল কাম কৰি আহিছে, তাৰ ভিতৰত এইটো এটা অত্যন্ত ভাল কাম হৈছে বুলি মই ভাবিছো। মই প্ৰেৰণা আঞ্চলিক মহিলা সমিতিৰ সকলো সদস্যাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো আৰু এনেধৰণে যাতে সমাজৰ সদায় ইতিবাচক দিশত তেওঁলোকে চিন্তা কৰি সমাজখন আগবঢ়াই নিয়াত চিন্তা কৰে। এই সংগঠনটো আপোনাৰ 2012 চনত জন্মগত হৈছে। তো জন্মগতৰ পৰা আজি দেখা গৈছে এটা সুন্দৰ পদক্ষেপ ছাত্ৰ ছাত্ৰীৰ বাবে লোৱা হৈছে আৰু লগতে ৰাজ্যৰ কাৰণেও বিশেষভাৱে তাৰ সন্দৰ্ভত কি ক'ব আৰু আগলৈ কেনেকুৱা ধৰণৰ প্ৰকল্প হাতত ল'ব? পোনপ্ৰথমতে আপোনাৰ নিউজক মই ধন্যবাদ জনাওঁ যে আপোনালোকে আমাৰ তাত আহি আমাৰ এইখিনি যিখিনি কাম আমি কৰিব লৈছোঁ, এইখিনি আপোনালোকে যাতে নিজৰ ভৱিয়াকৈ ভাবি অকণ আৰু বেছিকৈ যাতে আগুৱাই বঢ়াই, মানে যিখিনি আমি কাম কৰিছোঁ সেইখিনি সুন্দৰভাৱে আপোনালোকে যাতে দেখায় বা কৰে, যাতে আমাক চাই যাতে বেলেগেও সেইখিনিলৈ মানে আগবাঢ়ি যায়। আমি প্ৰথমতে লৈছোঁ ছাত্ৰ ছাত্ৰী, যিহেতু ডক্টৰ চাউচৰীয়া নাথ বাইদেৱে ক'লে যিখিনি পদক্ষেপ লৈছোঁ, সেইটো ছাত্ৰ ছাত্ৰীৰ মানে মংগলৰ কাৰণে তেওঁলোক যাতে আৰু আগবাঢ়ি যায়। আৰু যিহেতু যিসকল ছাত্ৰ ছাত্ৰী মানে অকণমান কম ৰেঞ্জত পায়ো এতিয়া তেওঁলোকে সেইখিনি আমি যেতিয়া তেওঁলোকক সম্বৰ্ধনা জনাওঁ, তেওঁলোক উৎসাহিত হৈ পেলাই যাতে আৰু তেওঁলোকৰ ৰিজাল্টটো ভাল হয়, তাৰ কাৰণে আমি এইটো অনুষ্ঠান ভালকৈ ৰখা হৈছে। দ্বিতীয়তে আমি পঞ্চায়তৰ কাৰণে এইটো কাৰণে সম্বৰ্ধনা জনোৱা হৈছে, তেওঁলোক সকলো আমাৰ ডেকাগাঁও পঞ্চায়তৰ আমি সকলো বাই ভনীৰ দৰে তেওঁলোকে এই পঞ্চায়তত থকা যিসকল দুখীয়া আৰু একেবাৰে নিম্ন খাপৰ লোক, যিসকলে বহুত বস্তু পোৱা নাযায়, অন্যৰ থ্ৰুদিও নাপায়, তেওঁলোকে মানে আহি আমাক বহুতো কমপ্লেইন কৰে, কিন্তু কৰিলেও আমিতো দিব নোৱাৰোঁ, আজি পঞ্চায়তে দিব পাৰিব। সেইকাৰণে আমি পঞ্চায়তক জনাওঁ যিসকল মানে পাবলগীয়া প্ৰাপ্য তেওঁলোকক যাতে এতিয়া যিসকল নতুন মানে এইবাৰ পঞ্চায়তত আহিছে, তেওঁলোকে যাতে সেই প্ৰাপ্যখিনি সৎকৰ্ম হিচাপে ভাবি তেওঁলোকক যাতে দিয়ে, এইখিনি আমি তেওঁলোকক অনুৰোধ জনালোঁ। এয়া আমাৰ